ভোগৰ উৎসৱ ভোগালী বিহুলৈ হাতত মাত্ৰ কেইটামান দিন আৰু এই সময়ত ব্যস্ততা দেখা গৈছে বৃহৎ বৰপেটাৰত বজাৰ যিখন বজাৰৰ পৰা বিভিন্ন অঞ্চললৈ তিল মাহ মাটি কালাই এনেধৰণৰ বৰা চাউল বিভিন্ন অঞ্চলত কিন্তু ইয়াৰ পৰা ৰপ্তানি হয় আৰু ইয়াত বহুত সংখ্যক কৃষক ইয়াত আহি উপস্থিত হৈছে আৰু মই পোনে পোনে কিছু কৃষকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা কি আনিছিলে? আমি মাটিমাহ আনিছিলোঁ, তিল আনিছিলোঁ। দাম কেনেকুৱা? দাম আপোনাৰ 30-ৰ পৰা 40। তিল পাৰ কিলো কিমানকৈ? পাৰ কিলো 140 টাকা। আৰু মাটিমাহ 67 টাকা। আৰু এই সোণালী মুগটো 100 টাকা। কেনেকুৱা কেনেকুৱা? বিক্ৰী ভাল। যিহেতু বৰপেটাৰত বজাৰ এখন বিৰাট ডাঙৰ বজাৰ আৰু ইয়াৰ পৰাই কিন্তু অসমৰ বিভিন্ন স্থানত ৰপ্তানি হয় আৰু যে মাটিকালাই হওক বা তিলেই হওক বা ভোগালী উৎসৱত যিহেতু এতিয়া সকলোৱে ব্যস্ত হৈ পৰিব, কেনেকুৱা ৰাইজৰ সমাদৰ? ভালে সমাদৰ আমাৰ ইয়াতে ভালে সমাদৰ মানুহ ভাল মাল লৈ যাই থাকে, তাতে বিক্ৰী কৰি থাকে আৰু বেলেগে বিক্ৰী কৰি থাকে লৈ ইয়াৰ পৰা। এইদৰে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু যথেষ্ট সংখ্যক ইয়াত কৃষক আহিছে আৰু সকলোৱে হয়তো নিজৰ খেতিত উৎপাদিত সামগ্ৰীসমূহ ইয়াত বিক্ৰী কৰিবলৈ আহিছে আৰু ইয়াত আন এগৰাকী কৃষক আছে, তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাম কেনেকুৱা? দাম 140-50। কি এইটো? এই তিল। আৰু মাটিমাহ হলো 70-72। আৰু সোণালী মুগ 80 টাকা 90 টাকা। কেনেকুৱা বাজাৰ ঠিকে আছেনে? বাজাৰ ঠিকে আছে, একই বাজাৰ আছে সব। ইয়াত কেনেকুৱা বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহি বিভিন্ন অঞ্চলৰ পৰা ইয়াতে বিক্ৰী হয়, বেলেগ জেগা নাযায়। বৰপেটা ৰোডৰ পৰা ক'ত যায়? বৰপেটা ৰোডৰ পৰা আৰু সেই নলবাৰী ৰংগিয়া পাঠশালা এইফালে যায়। আপাৰ আছামতো যায় না? আপাৰ আছামৰ তিল ইয়াতে আহে, ইয়াৰ পৰা লৈ যায়। ইয়াৰ পৰা আহে। হয়, এইদৰে দেখা গৈছে। মোৰ কেমেৰাত আনপিনে যদি দেখুৱাই খেতিয়ক আছে কিছু সংখ্যক, তেওঁলোকৰ পৰা দাম জানিবলৈ চেষ্টা কৰিম। দাদা কি আনিছিলে? তিল আনিছিলোঁ। তিল কেনেকুৱা দাম? তিল 145-ৰ পৰা 48 লৈকে গেছে। দাম ঠিকে আছেনে? দামটো ঠিকে আছে। এইবাৰ ফচলটো অলপ কম, মালটো অলপ কম হৈছে। সেইকাৰণে ইয়াত ক'ৰ পৰা আহে খেতিয়ক? এতিয়া আমাৰ পাণবাৰী বজাৰৰ পৰা আহে, বাঁশবাৰী বাগানৰ পৰা আহে, আনন্দ বজাৰৰ পৰা আহে আৰু বিজনীৰ পৰা আহে। ইয়াৰ যিবিলাক সামগ্ৰী আপোনালোকে উৎপাদিত কৰে, এইসমূহ ক'ৰ পৰা বেপাৰীয়ে কিনি লৈ যায়? ক'ত লৈ যায়? আমাৰ ইয়াৰ বেপাৰী আছে, বৰপেটাৰ বেপাৰী আছে, বাহিৰতো যায়। আৰু ইয়াৰ পৰা আমাৰ এই সৰ্থেবাৰী, এই তোমাৰ পাঠশালা এইবিলাকৰ পৰা আহে, বেপাৰীবিলাক আহি লৈ যায় ইয়াৰ পৰা। বৃহৎ এখন বজাৰ, মোৰ কেমেৰাত দেখুৱাই যদি বৃহৎ এখন বজাৰ, যিখন বজাৰৰ পৰাই কিন্তু বিভিন্ন অঞ্চলত এই মাঘৰ ভোগালীৰ উৎসৱত ইয়াৰ পৰাই কিন্তু সকলোৱে ৰপ্তানি কৰে। আনপিনে যদি দেখুৱাওঁ, ইপিনে দেখুৱাওঁ যদি সিপিনে বৰা চাউলৰ কেনেধৰণৰ বজাৰ, সেয়া মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আনপিনে মই দেখুৱাবলৈ যত্ন কৰিছোঁ, যিহেতু বৰা চাউলৰ এখন বৃহৎ বজাৰ একেলগেই আছে আৰু মই ইয়াত যথেষ্ট সংখ্যক খেতিয়ক আছে, খেতিয়কৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা কি আনিছিলে? মই বৰা চাউল আনিছিলোঁ। কেনেকুৱা দাম? কেনেকুৱা? এতিয়া 58 টাকা, 60 টকা, 55 টাকা এনেকুৱা ৰেটত বেচা কিনা হৈ আছে আজি বৰপেটা ৰোডৰ বজাৰত। পূৰ্বতকৈ দাম বেছি নে কম? পূৰ্বতকৈ বাজাৰ অলপ কমেই আছে, বেছি নাই, কমেই আছে। কি কওক, বৰা চাউলৰ বজাৰ বাহিৰা অঞ্চলত, গুৱাহাটী বা অন্য অঞ্চলত কিন্তু যথেষ্ট দাম। ইয়াত এনেকুৱা দাম হোৱা নাই। ইয়াত আমাৰ পাইকাৰীয়ে বেচা কিনা হৈ আছে। ওপৰত 60 টাকা 62 টাকা আৰু অলপ নিয়মটো 55-57 টকা এনেকুৱা দামত বেচা কিনা হৈ আছে। কেনেকুৱা আপোনালোকৰ? ভাল, এই বছৰ ভাল, বেয়া নহয়, বহুত ভাল। ইয়াত ক'ৰ পৰা খেতিয়ক আহে? এতিয়া আমাৰ স্থানীয় খেতিয়কে আহে বেছি। পাঠশালা, আপোনাৰ এই বজালী অঞ্চলৰ এতিয়া গোবৰ্ধনা এনেকুৱা অঞ্চলৰ পৰা আহে, লোকেলৰে স্থানীয় খেতিয়কৰ পৰা এতিয়া বেচা কিনা হয় বেছিভাগ। যিহেতু ভোগালী বিহু ভোগৰ উৎসৱ আৰু এইক লৈ ব্যস্ততা দেখা গৈছে আৰু তিনিটা বিহুৰ মাজত কিন্তু এই এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ। গতিকে অসমীয়া ৰাইজে কেনেদৰে? এতিয়া অসমীয়া ৰাইজে এতিয়াতো বিহুটো অসমীয়া ৰাইজৰে বেছিভাগ বেচা কিনা পিঠা কৰে। অন্য জাতীয় সংগ্ৰহ অলপ কম বেছি কৰে, চবেই কৰে আজিকালি, নকৰা নহয়। কিন্তু বেচা কিনা খুব ভাল এই বছৰ। জহা চাউল দেখুৱাম আৰু জহা চাউলৰ কেনেধৰণৰ, যিহেতু বৰপেটাৰ জহা চাউল বুলি ক'লে এক সুনাম আছে আৰু
জহা চাউলৰ বিষয়ে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম ইয়াত জহা চাউলৰ বিষয়ে মই কিছু কথা জানিবলৈ এগৰাকী খেতিয়ক আছে তেখেতৰ পৰা জানিবলৈ কেনেকুৱা দাম জহা চাউলৰ দাম কেনেকুৱা জহা চাউল 120 টকা 125 টকা 15 টকা এনেহেন জহা চাউল কিন্তু উৎপাদন যথেষ্ট কম হৈছে এইবাৰ কি ক'ব এইটো পানীৰ কাৰণে অসুবিধা হৈছে না সেইকাৰণে পানীৰ কাৰণে উৎপাদন কম হৈছে আৰু জহা চাউলৰ কেনেকুৱা বজাৰ কেনেকুৱা বজাৰ 2800 2600 মন এনেকুৱা পাৰ কিলো 60 টকা 65 টকা 100 টকা 100 কিমান পৰে প্ৰতি কিলোত কিমান পৰে জহা প্ৰতি কিলোত চাউলত পৰিব 120 টকা 25 টকা 15 টকা এনে হয় এইদৰেই বিভিন্ন গ্ৰাহক ইয়াত দেখা গৈছে বিভিন্নজন গ্ৰাহক আহিছে খুৰা কি ল'ব মই অলপ জহা চাউলৰ কাৰণে আহিছিলোঁ কেনেকুৱা বজাৰ কেনেকুৱা বজাৰ মানে মই মাত্ৰ আহিলোঁ এইবাৰ যিহেতু ভোগালী বিহু আপোনাৰ ব্যস্ততা কেনেকুৱা হয় এইবাৰতো ব্যস্তটো আগত কৰি অলপ বাঢ়ছে এইবাৰ কিন্তু কথা হৈছে জহা চাউলৰ অলপ ক্ৰাইচিছ পৰিছে আমাৰ বৰপেটাৰ বজাৰত খেতিয়কে খেতি নকৰে নেকি জহা চাউল? খেতিয়কৰ বহুত আজি কম কৰে আগত কৰি বহুত কম কৰে হয় এইদৰেই দেখা গৈছে যে বিভিন্ন ধৰণৰ খেতিয়ক আহি ইয়াত উপস্থিত হয় আৰু বৰপেটাত বজাৰ বুলি ক'লেই এক সুকীয়া বজাৰ আৰু এনেধৰণে বৰপেটাত বজাৰত সকলো আহি উপস্থিত হোৱা দেখা গৈছে এই প্ৰতিবেদন লৈ বৰপেটাৰ পৰা অঞ্জন জ্যোতি নাথ NK TV